গিল্টি ফিলিং, অপৰাধবোধ হয়নে? আহেনে তেনেধৰণৰ ভাৱনা মনলৈ? যেতিয়া আহে তেনেধৰণৰ ভাৱনা মনলৈ, কি কৰোঁ আমি? সেইবোৰৰ পৰা পলাই ফুৰোঁ নেকি? দুখ পাম, কষ্ট পাম বুলি। বিভিন্ন শিক্ষাৰ চিকাৰ হৈ আমি তেনেকুৱাই কৰি থাকোঁ। কিন্তু তেনে কৰি থাকিলে আমি গভীৰতালৈ গৈ সঠিক কাৰণৰ দিশে গতি কৰি পৰিস্থিতিক বুজিবলৈ চেষ্টা কৰাই নহ'ব। আহক অপৰাধবোধ মনলৈ। সেই ভাৱনাক আহিবলৈ দি সেই ভাৱনাৰ প্ৰধান কাৰণ কি হয়, সেই দিশে অনুসন্ধান আৰম্ভ কৰিব লাগে আমি উচিত সচেতনতাৰে, উচিত বিবেকেৰে। তেতিয়াহে আমি মূল কাৰণ বুজিবলৈ সৎ প্ৰয়াস কৰিব পাৰিম আৰু কিছুমান জটিলতাক ক্ৰমান্বয়ে সৰলতাৰ দিশে লৈ যাব পাৰিম। হয়, কিছুমান দুখ, কিছুমান আঘাত পাম আমি সেই প্ৰচেষ্টাত, সেই প্ৰক্ৰিয়াত। কিন্তু যি আঘাতে, যি দুখে ক্ষুদ্ৰতাৰ পৰা ব্যাপকতাৰ দিশে লৈ যায়, জটিলতাৰ পৰা সৰলতাৰ দিশে লৈ যায়, সমস্যাৰ পৰা সমাধানৰ দিশে লৈ যায়, সেই আঘাত, সেই দুখ, সেই বেজাৰ আমাৰ বৰ ভাল মিত্ৰ হয়। যি অপৰাধবোধে, যি গিল্টি ফিলিংছে আমাক গভীৰতাৰে অনুসন্ধান চলায়, আমাৰ ভিতৰত থকা বিভিন্ন শাসনকাৰী, শোষণকাৰী, ধ্বংসাত্মক তত্ত্বৰ উৎসক চাই সেইবোৰক বুজি ঠিক কৰাত সহায় কৰে, সেই ক্ষেত্ৰত প্ৰেৰিত কৰে সঠিক অৰ্থত। বৰ সুন্দৰ হয় তেনে গিল্টি ফিলিং, তেনে অপৰাধবোধ। কিন্তু যদি গিল্টি ফিলিংছে, অপৰাধবোধে আমাক বিভিন্ন বিষ, বিভিন্ন আঘাত, বিভিন্ন ধ্বংসাত্মকতা, বেজাৰ ইত্যাদিৰ বিবেকহীন গোলামহে কৰি তোলে, তেতিয়া বিপদ বাঢ়ি গৈ থাকে। গিল্টি ফিলিংছ অৰ্থাৎ অপৰাধবোধক নিজৰ মিত্ৰৰ দৰে গণ্য কৰি সেইবোৰে কি বুজাব বিচাৰিছে, কি শিকাব বিচাৰিছে, সেই ক্ষেত্ৰত উচিত পদক্ষেপ গ্ৰহণ কৰি সঠিক অনুসন্ধান চলাই নিজক ক্ৰমান্বয়ে শুধৰণিৰ দিশে লৈ যাব পাৰোঁ আমি। তেনে কৰিহে কিছুমান সুন্দৰ পদক্ষেপ গ্ৰহণ কৰাৰ দৰে হয় আৰু কেৱল নিজৰ বাবেই নহয়, আনৰ বাবেও প্ৰয়োজন সাপেক্ষে কিছুমান জৰুৰী পদক্ষেপ গ্ৰহণ কৰিব পাৰে। বুজিব লাগিব আমি।